এখন আছে হোয়াইট কালার, এখন কেতিয়াৰ মডেল এৰা? এখন হয় এখন কিহৰ মডেল হয়? 20ৰ মডেল হয়। 2020ৰ যোদ্ধা। কিমান দাম হৈছে? এখনৰ দাম ৰখা হৈছে 5,80,000 টকা। 5,80,000 টকা। নেক্সট দাদা আৰু এখন আছে, এখনৰ দাম ৰখা হৈছে, এইবিলাক কিহৰ মডেল হয়? 22ৰ মডেল হয়। এখনৰ দাম ৰখা হৈছে 6 লাখ টকা। দাদা এইখন গাড়ী যদি নতুন কিনিব যায় তেতিয়াহ'লে এইখনৰ প্ৰাইচ কিমান পৰে? প্ৰাইচ আহে মোটামুটি 12 লাখ মান আহি যায়। আপুনি মানে 50% ডিসকাউন্ট কৰি দিছে। তাৰছত দাদাই কৈছে আপুনি আহক আৰু এটা কিবা ডিসকাউন্ট কৰি দিম। এখন আছে 22ৰ মডেল হয়। এমএল আছে এখন, কিন্তু আমি এএস কৰি দিম। 25 এন্ট্ৰি হৈ যাব। অসমৰ মানুহে ল'ব বিচাৰে তেতিয়াহ'লে অসম নামৰ প্লেট দাদাই কৰি দিব। হৈ যাব। হয়, ডাউন পেমেন্ট কিমান দিব লাগিব দাদা? ডাউন পেমেন্ট 1.5 পৰা 2 ভিতৰত ওলাই যাব। মানে 1.5 লাখ টকা দিলে ওলাই যাব যদি সিভিল প্ৰফাইল ভাল থাকে। নেক্সট আৰু এখন আছে দাদা। হয়, এখন কিবা ডাবল কেবিনৰ হয়। হয়, জৰ্দা ইখনৰ দাম ৰখা হৈছে আমি কিবা 5 লাখ টকা। 5 লাখ টকা দাদা দাম। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো মা মটৰছত। আপোনাৰো যদি সপোন আছে মালটানা গাড়ী এখন ল'বৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে মা মটৰ, বৰাগাঁও ফ্লাইঅভাৰৰ লগতে আছে। দাদাৰ ফোন নম্বৰ দিয়া থাকিব, লোকেশ্যন লাগিলে লোকেশ্যন দি দিব। আপোনালোকে যদি একদম কম বাজেট, আপোনালোকে যদি ভাবি আছে যে ডাউন পেমেন্ট দিব, পইচা কম আছে, চিভিল প্ৰফাইল ভাল আছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আপোনালোকে য'ৰে পৰা ভিডিঅ' চাই আছে আপোনালোকে আহক দাদাৰ ওচৰত। আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। দাদা এবাৰ গাড়ীবিলাক দেখাই দিয়ক, কিমান গাড়ী আছে। আপোনালোকে আহি ভাগৰি যাব, কিন্তু গাড়ী শেষ নহ'ব। আপোনাৰ মনৰ পচন্দৰ যদি গাড়ীখন লাগে তেতিয়াহ'লে সোনকালে আহক। দাদাই একদম বিগ ধামাকা দিছে। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে প্ৰত্যেকখন গাড়ীতে দাদাই ফুল টেংকি তেল ফ্ৰী দিব। এতিয়া বলক আমি আৰম্ভ কৰোঁ। কেনেকুৱা ধৰণৰ গাড়ী আপোনালোকক দেখাম, একদম কম বাজেটৰ গাড়ীও দেখাম আৰু একদম চবতকৈ দামী গাড়ীও আপোনালোকে পাই যাব। ঠিক আছে, বলক এতিয়া। 2018 মডেল হয় এখন। এখনৰ দাম ৰখা হৈছে 2.5 লাখ টকা। দাদা ফাইনেন্স হৈ যাব? হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? 70ৰ পৰা 80 ভিতৰত ওলাই যাব গাড়ী। আচ্ছা, নেক্সট এখন আছে যোদ্ধা। 2.0 হয় এখন। 23ৰ মডেল হয় এখন। এখন দাম ৰখা হৈছে 6.5 লাখ টকা। 6,50,000 টকা 2 টন পাছিঙৰ গাড়ী। হয়, চাওক মই গাড়ীখন এবাৰ দেখাই দিওঁ। দাদা আপোনাক কথা এটা সুধো, যদি কোনোবা মানুহৰ চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে 0 ডাউন পেমেন্টত গাড়ী ওলাব নেকি? 0 ডাউন পেমেন্টটো আমাৰ ইয়াত গাড়ী নোলায়, কিন্তু ডাউন পেমেন্টটো অলপ কমতে ওলাই যাব। আচ্ছা, কম মানে যিমান পাৰে আপুনি চেষ্টা কৰি দিব আৰু। নেক্সট এখন আছে এসি গোল্ড। 22ৰ মডেল হয়। হয়, স্কুৱেৰ লাইটৰ গাড়ী হয় এইখন। হয়, 22ৰ মডেল হয় এইখন। এইখন দাম ৰখা হৈছে 3,70,000 টকা। 3,70,000 টকা। 3,70,000 টকা। 2022ৰ গাড়ী। তাৰ ডিজেল নে পেট্ৰল? পেট্ৰল হয়। পেট্ৰলৰ আছে। নেক্সট এখন আছে ইন্ট্ৰা। হয়, V10 হয় এইখন। হয়, এইখনৰ দাম ৰখা হৈছে কিহৰ মডেল হয় এইখন? 22ৰ মডেল হয়। হয়, এইখনৰ দাম ৰখা হৈছে 4 লাখ টকা। 4 লাখ টকা দাদাই দাম। দাদা আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইচ না আহিলে আৰু কিবা বাৰ্গেনিং কৰিব পাৰিব? পাৰিব। হয় হয়। নেক্সট চাম দাদা আৰু এখন আছে এসি গোল্ড। এসি গোল্ড এইখনৰ হয় 22ৰ মডেল হয় এইখন। এইখনৰ দাম ৰখা হৈছে 3,70,000 টকা। 3,70,000 টকা। আপোনালোকে আহক দাদাৰ ওচৰত, দাদাই আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। হয় দাদা, আৰু যদি সৰু সুৰা কাম থাকে কিন্তু আপুনি নিজে কৰি দিম। সৰু সুৰা কাম থাকে। নেক্সট আছে এখন এসি মেগা এক্সেল। এইখনৰ দাম ৰখা হৈছে, এইখন কিহৰ মডেল হয়? 18ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 2.5 লাখ টকা। 2,50,000 টকা দাদাই দাম কৈছে। দাদা পেপাৰ পাতি ইনক্লুডিং থাকিব ইয়াতে? ইনক্লুডিং থাকিব, চব থাকিব। আৰু আপোনালোকে আহক আৰু কিবা এটা ডিসকাউন্ট কৰিব। দাদা এখন চাওক DIEX, বহুত ডিমান্ডেবল গাড়ী। হয়, বহুতে বিচাৰি থাকে, মাৰ্কেটত পাবলৈ টান। কেতিয়াৰ মডেল দাদা? এইখন 19ৰ মডেল হয়। 2019ৰ মডেল। হয়, এয়া চাওক মই গাড়ীখনৰ টায়াৰ দেখাই দিছো, একদম নতুন টায়াৰ লগাই দিছে দাদা 4টা। গাড়ীখনো খুব ধুনীয়া হৈছে। দাদা এখনৰ প্ৰাইচ কিমান ৰাখিছে? 4 লাখ টকাত পাই যাব এইখন। 4 লাখ টকা দাদাই দাম কৈছে। দাদা পাছিং কিমান আছে এখনৰ? এখন পাছিং আছে 1400। আচ্ছা, 1400 পাছিঙত আছে। DIEX যোনে এবাৰ ইউজ কৰিছে তেওঁ ক'বই নালাগে, নে কি কয়? দাদা ফাইনেন্স হ'ব নাই? হৈ যাব, ফাইনেন্স হৈ যাব। নেক্সট আছে দাদা এসি এক্সেল। হয়, বহুতেই বিচাৰে এসি এক্সেল। 18ৰ মডেল হয়। হয়, এইখনৰ দাম ৰখা হৈছে 2.5 লাখ টকা। 2.5 লাখ টকা। 2018ৰ মডেল। ডিজেলত আছে নহয় জানো? হয়, ডিজেলত আছে। বহুতে বিচাৰে BS4ৰ গাড়ী, আৰু বহুতে কয় যে দাদা BS6ৰ গাড়ী নালাগে আমাক, BS4ৰ গাড়ী লাগে। গতিকে দাদাৰ তাত যেনেকুৱা ধৰণৰ গাড়ী লাগে, BS4 লাগে, BS6 লাগে, নে কি কয়? BS3 লাগে, সব পাই যাব। খালি আপুনি দাদা বহুতে জিপো বিচাৰে, জিপো চাব পাৰে নেকি? আপোনালোকে আহক দাদা তাত। এখন দুখন নহয়, দাদাই নিজে নাজানে কিমান জীপ আছে, নে কি? BS4ৰ জীপ হয় এইবিলাক। হয়, এইবিলাক এইখনৰ দাম ৰখা হৈছে 1,30,000 টকা। 1,30,000 টকা। দাদাই ফাইনেন্স নহ'ব? ফাইনেন্স নহ'ব। দাদাই 2 লাখ টকাৰ ওপৰত গাড়ী ল'লেহে দাদা ফাইনেন্স কৰিব।
নেক্সট আছে দাদা এখন এচি গ'ল হয় হয় এইখনৰ দাম ৰখা হৈছে 3,20,000 টকা 3,20,000 টকা ফাইনেন্স হৈ যাব দাদা হৈ যাব ফাইনেন্স হৈ যাব বহুতে বিচাৰিয়ে জৰ্দা হয় BS4 হয় হয় এইখন BS4 জৰ্দা হয় 19ৰ মডেল হয় হয় 1500 পাছিং হয় এইখনৰ দাম ৰখা হৈছে 5 লাখ টকা 5 লাখ টকা দাদা দাম কৰিছে BS4 গাড়ী বহুতে BS4 গাড়ী বিচাৰে মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা দাদা নেক্সট টাইম আমি এখন আছে G2 প্লাছ বহুতে G2 প্লাছ বিচাৰি থাকে এইখন G2 আছে 22ৰ মডেল হয় এইখন হয় হয় এইখনৰ দাম ৰখা হৈছে 3 লাখ টকা 3 লাখ টকা দাদা দাম আহিলে কিবা ডিসকাউন্ট হৈ যাব দা হৈ যাব চাওক মই গাড়ীখন দেখাই দিছো ফাইনেন্সও হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলো এখন আছে ব্লু কালাৰৰ এসি গোল্ড প্লাস হয় হয় গোল্ড প্লাস এইখনৰ কিবৰ মডেল হয় 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 3,70,000 টকা 3,70,000 টকা নেক্সট দাদা এখন আছে ইন্ট্ৰা V30 মই আপোনালোকক এবাৰ দেখাই দিছো দাদাটা স্টক কিমান আছে এইখন ইন্ট্ৰা V30 হয় 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 5,70,000 টকা 5,70,000 টকা 2022ৰ গাড়ী 22ৰ হয় চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকে নিজে আহক ঘৰত যদি মেকানিক আছে লৈ আনক নে কি কয় হয় ওটিকে আপোনালোকে আগতে গাড়ীটো চাই লওক পছন্দ কৰক তাৰ পিছত গাড়ী লওক দাদা নেক্সট আৰু এখন আছে যোদ্ধা হয় হয় কেতিয়াৰ মডেলৰ এখন এইখন কিবৰে মডেল হয় 22ৰ মডেল হয় 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 এইখনৰ দাম ৰখা হৈছে 6 লাখ টকা 6 লাখ টকা নেক্সট দাদা আৰু এখন আছে যোদ্ধা এইখনৰ কিবৰে মডেল 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 5,80,000 টকা 5,80,000 টকা দাদা নেক্সট এখন আছে এসি ইলেক্ট্ৰিক ফ্যান হয় এ ফাস্ট মই মানে কি আমি ফাস্ট পাইছো এসি ইলেক্ট্ৰিক ফ্যান বহুতে বিচাৰি থাকে নে কি কয় হয় 24ৰ মডেল হয় 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 এইখনৰ দাম ৰখা হৈছে 5,40,000 টকা আপোনাৰ যদি সপোন আছে ইলেক্ট্ৰিকত গাড়ী এখন লাগে তেতিয়াহলে এখন চাব পাৰে দাদা তাত খুব ধুনীয়া হৈ আছে গাড়ী 24ৰ মডেল হয় 2024ৰ মডেল আৰু দামো বেছি কোৱা নাই ফাইনেন্স হৈ যাব দা ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিয়ক নেক্সট আমি চাম অলপ কম বাজেটৰ গাড়ী বহুতে BS3 গাড়ী বিচাৰি থাকে দাদা এখনৰ প্ৰাইস কিমান BS3 না BS4 হয় আচ্ছা BS4 হয় 18 মডেল হয় এখনৰ দাম ৰখা হৈছে কিবা 2,40,000 টকা 2,40,000 টকা নেক্সট দাদা চাম আমি মহেন্দ্ৰাৰ আছে বহুত আছে এখন দুখন নহয় দাদা এখনৰ প্ৰাইস কিমান এবিলাক মোটামুটি 10-20ৰ ভিতৰত ওলাই যাব 1,10,000 টকা নেক্সট এখন আছে মেক্সিমো প্লাস সেম দাম হ'ব এইবিলাক 1,10,000ৰ ভিতৰত ওলাই যাব গাড়ীবিলাক নেক্সট 1,10,000 টকা নেক্সট এখন আছে পেসেঞ্জাৰত জিপ হয় হয় কেতিয়াৰ মডেল দাদা এখনৰ দাম কিমান এখনৰ এইবিলাক এখনৰ দাম ৰখা হৈছে 1.5 লাখ টকা 1.5 লাখ টকা দাদা দাম কৈছে পেসেঞ্জাৰ অলপ কিবা সৰু সুৰা কাম আছে কৰিব লাগিব সব দাদা কৰি দিব দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ এসি মেগা এক্সেল হয় হয় কেতিয়াৰ মডেল দাদা এখন 19ৰ মডেল হয় 2019ৰ কিমান দাম ৰৈছে এইখনৰ দাম ৰখা হৈছে 2,50,000 টকা 2,50,000 টকা চাওক একদম ইয়াতকৈ সস্তা আপোনালোকে নাপাব আপোনালোকে নিজে আহক নেক্সট টাইম দাদা আৰু এখন 23ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 6,20,000 টকা 6,20,000 টকা আহিলে দাদা আৰু কিবা ডিসকাউন্ট মই আপোনাক কথা হতো যদি আমাৰ ভিডিও চাই আহে তেতিয়া কিবা এক্সট্ৰা ডিসকাউন্ট কৰিব নেকি আপুনি ফুল টেংকি তেল দিয়া হ'ব আমাৰ ভিডিও চাই আহিলে ফুল টেংকি তেল চেনেলটোৰ নাম ক'ব লাগিব হয় হয় যি গাড়ী নলক কিয় শুনিলে আপোনালোকে ডাঙৰ খবৰ আপোনালোকে যদি আমাৰ ভিডিও চাই আহে দাদা এক টেংকি ফুল দিব যি গাড়ী ললে কিন্তু চেনেলটোৰ নাম ক'ব লাগিব হয় 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 আমাৰ চেনেলটোৰ নাম ক'লে হ'ল মহন্ত আছাম বুলি ক'লে হ'ল নেক্সট দাদা এখন আছে আপোনাৰ যোদ্ধা 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 6 লাখ টকা 6 লাখ টকা আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট টাইম আমি এখন আছে বলেৰো বহুতে বিচাৰে বলেৰো কেতিয়াৰ বলেৰো এখন 19ৰ মডেল হয় 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 এইখনৰ দাম ৰখা হৈছে 5,70,000 টকা 5,70,000 টকা আছে বলেৰো 5,70,000 বহুতে বিচাৰে দাদা ফাইনেন্স হ'ব নাই হৈ যাব নেক্সট এখন আছিল মহেন্দ্ৰৰ কি আছিল এখন মহেন্দ্ৰ সুপ্ৰ হয় এইখন কিবৰ মডেল 18ৰ মডেল কেতিয়াৰ মডেল 18ৰ 2017ৰ মডেল কিমান দাম আছে 18ৰ মডেল এইখনৰ দাম ৰখা হৈছে 2.5 লাখ টকা 2,50,000 টকা চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন দেখুৱাই লওক বডিটো খুব ধুনীয়া হৈছে নে কি কয় দাদা এখন গাড়ী যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্স হ'ব নাই হৈ যাব 70ৰ পৰা 80ৰ ভিতৰত গাড়ী ওলাই দিম মানে 70ৰ পৰা 80,000 টকা ডাউন পেমেন্ট দিয়ক গাড়ী ওলাই দিম হয় হয় অল আছাম ফাইনেন্স এভেইলেবল হ'ব স্ক্ৰিনত দিয়া নাম্বাৰত যোগাযোগ কৰি আহিলে হ'ল আচ্ছা দাদাৰ ফোন নম্বৰটো এনো দিয়া থাকিব হয় এখন আছে নেক্সট আছে এখন আপোনাৰ ইন্ট্ৰা V10 আছে 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 3,90,000 টকা 3,90,000 টকা নেক্সট দাদা এখন আৰু এখন আছে ইন্ট্ৰা V10 22ৰ মডেল হয় এইখনৰ দাম ৰখা হৈছে 3,80,000 টকা
দাদা আপোনাৰ তাত যদি কাষ্টমাৰে গাড়ী লয় হয় পেপাৰ পাতি আপুনি ট্ৰান্সফাৰ কৰি দিব নে কাষ্টমাৰে নিজে কৰিব লাগিব নালাগে গোটেইখিনি আমি কৰি দিম সব আপুনি কৰিব খালি যদি ফাইনান্সত লয় ডাউন পেমেন্টটো দিলে ওলাই যাব ডাউন পেমেন্ট লৈ যাব নেক্সট দাদা এখন আছে আপোনাৰ এসি গোল্ড এসি গোল্ড হয় 21 মডেল হয় এখনৰ দাম ৰখা হৈছে 3 লাখ টকা 2021 মডেল 3 লাখ টকা 3 লাখ টকা দাম ৰখা হৈছে এখন ডিজেল হয় বহুতে বিচাৰে পেট্ৰল হয় গাড়ী চাওক মই বডিটো এবাৰ দেখাই দিছো বডিটো খুব ধুনীয়া হৈ আছে আপোনালোকে জোৰে পৰে চাই আছে দাদাৰ ওচৰত আহক দাদাৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকক যেনেকে লাগে ফাইনেন্সত লাগে কেছত লাগে যেনেকে বিচাৰে তেনেকে হৈ যাব চাওক বডিটো চাওক একদম এনেকুৱা লাগিব যে নতুন গাড়ী ঘৰত লৈ গৈ আছে নে কি কয় হয় টায়াৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে দাদা মই আপোনাক কথা এটা সুধো যদি কাৰোবাৰ ঘৰত সেকেন্ড হেণ্ড মানে কি কণ্ডিশ্যনত গাড়ী থাকে তেওঁ যদি ভাবে এক্সচেঞ্জ কৰি ল'ব তেনেকুৱা ফেচিলিটি থাকিব নাই হৈ যাব মানে যেনেকে বিচাৰে আৰু হয় যেনেকে বিচাৰে তেনেকে হৈ যাব নেক্সট আছে দাদা এখন এসি গোল্ড কেতিয়াৰ মডেল এখন 22 মডেল হয় 2022 মডেল কিমান দাম হৈছে এখনৰ দাম ৰখা হৈছে 3,60,000 টকা 3,60,000 টকা দাম ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় পেট্ৰলত আছে ডিজেল হয় এখন আচ্ছা ডিজেলত আছে বহুতে ডিজেলত বিচাৰি থাকে আচ্ছা টায়াৰ চাওক একদম দাদা টায়াৰ নতুন টায়াৰ লগাই থৈ দিছে নে কি কয় হয় হয় ফাইনেন্সত ল'ব পাৰে আপুনি কেছত ল'ব পাৰে যেনেকে বিচাৰে দাদাই কৈছে মিনিমাম এটা ডাউন পেমেন্ট লৈ আপোনালোকে দাদাৰ আৰু যি গাড়ীখনৰ যিখিনি কাম থাকে সাপোজ এইখন গাড়ীখনৰ মাডগাৰ্ডটো নাই আমি মাডগাৰ্ডটো লগাই দিম আচ্ছা মানে সৰু সুৰা যিখিনি কাম থাকে কাষ্টমাৰে আপোনাক দেখাই দিলে হ'ল সেইখিনি আপুনি নিজে কৰি দিব ঠিক আছে বাৰু থেংক ইউ দাদা